আপোনাৰ জীৱন সলনি কৰাৰ মূল চাবিকাঠি কোনো যাদুকৰী কুইক ফিক্স বা কেৱল বাহ্যিক আৱৰণ সলনি কৰাটো নহয়, বৰঞ্চ আপুনি প্ৰতিদিনে নিজৰ মন আৰু মগজুত কেনেকুৱা বীজ ৰোপণ কৰিছে সেয়াহে আচল কথা। নমস্কাৰ বন্ধুসকল, মই অনুপমা বৰগোহাঁই, এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। আজি মই আলোচনা কৰিম ব্যক্তিগত উৎকৰ্ষ সাধন বা পাৰ্চনেল ৰিফাইনমেণ্টৰ 5টা গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে, যিয়ে আপোনাৰ জীৱনটোত সঁচা অৰ্থত এক সুন্দৰ দিশলৈ লৈ যাব পাৰে। নিজকে বাহ্যিকভাৱে সজাই পৰা তোলাৰ আগতে আমি আমাৰ অন্তৰ্নিহিত সত্তাক গঢ় দিব লাগিব। আহকচোন সেই 5টা উপায়ৰ বিষয়ে বিতংভাৱে জানো। প্ৰথম উপায়টো হ'ল মন, শৰীৰ আৰু আত্মাৰ দৈনিক বিকাশ। আপোনাৰ জীৱনৰ পৰিৱৰ্তন আৰম্ভ হয় আপোনাৰ মন, শৰীৰ আৰু আত্মাৰ দৈনিক যতনৰ পৰা। নতুন কিতাপ পঢ়ি, পডকাষ্ট শুনি বা নতুন ভাষা এটা শিকি নিজৰ মনটোক প্ৰসাৰিত কৰক। ঠিক একেদৰে শৰীৰটোক সুস্থ ৰাখিবলৈ প্ৰতিদিনে ব্যায়াম, যোগাসন বা যিকোনো শাৰীৰিক কাৰ্যকলাপ কৰক। শৰীৰৰ লৰচৰে আপোনাক নমনীয় কৰাৰ লগতে শাৰীৰিক সজাগতা বৃদ্ধি কৰে। ইয়াৰ লগতে ধ্যান বা প্ৰাৰ্থনাৰ জৰিয়তে নিজৰ আত্মাৰ সৈতে সংযুক্ত হবলৈ নাপাহৰিব। এই তিনিওটাৰ সন্তুলনে আপোনাৰ জীৱনলৈ গভীৰ প্ৰশান্তি কঢ়িয়াই আনিব। দ্বিতীয় উপায়টো হ'ল ইমোচনেল ইণ্টেলিজেন্স আৰু মেনেজমেণ্ট। ব্যক্তিগত উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আৱেগিক নিয়ন্ত্ৰণ বহুত প্ৰয়োজনীয়। আমি নিজকে কেনেকৈ পৰিচালনা কৰো আৰু আমাৰ আৱেগবোৰে আমাক কেনেদৰে প্ৰভাৱিত কৰে সেয়া বুজি পোৱাটো আমাৰ দৰকাৰ। ইয়াৰ বাবে আপুনি প্ৰতিদিনে ডায়েৰী লিখাৰ অভ্যাস কৰিব পাৰে, য'ত আপুনি নিজৰ দৈনন্দিন অভ্যাস, আৱেগ আৰু টোপনিৰ সময় লিপিবদ্ধ কৰিব পাৰে। এই অভ্যাসে আপোনাক নিজৰ মনৰ অৱস্থা বুজি পোৱাত আৰু পৰিস্থিতিৰ প্ৰতি কম প্ৰতিক্ৰিয়াশীল হোৱাত সহায় কৰিব। তৃতীয় উপায়টো হ'ল শিষ্টাচাৰ আৰু আচৰণ। কেৱল বাহ্যিক সৌন্দৰ্যই এগৰাকী ব্যক্তিক আকৰ্ষণীয় কৰিব নোৱাৰে। আপোনাৰ ব্যৱহাৰ আৰু সামাজিক শিষ্টাচাৰেহে আপোনাৰ প্ৰকৃত পৰিচয়। আনৰ সৈতে কেনেদৰে কথা পাতে, সমাজত কেনেকৈ নিজক উপস্থাপন কৰে আৰু খোৱা বোৱাৰ সময়ত কেনে শিষ্টাচাৰ পালন কৰে, এইবোৰে আপোনাৰ ব্যক্তিত্বৰ গভীৰতা প্ৰকাশ কৰে। সঠিক শিষ্টাচাৰে দেখুৱায় যে আপুনি আনৰ প্ৰতি সহানুভূতিশীল, দয়ালু আৰু এজন প্ৰকৃত অৰ্থত শিক্ষিত ব্যক্তি। চতুৰ্থ উপায়টো হ'ল উন্নত যোগাযোগৰ দক্ষতা। আপুনি আনৰ সৈতে কেনেদৰে যোগাযোগ কৰে সেই কথাই আপোনাৰ সম্পৰ্কবোৰৰ গভীৰতা নিৰ্ধাৰণ কৰে। কথা কওঁতে মাতৰ স্বৰ, বডি লেংগুৱেজ আৰু শব্দৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ক। এটা শান্ত মনেৰে নিজৰ চিন্তাবোৰ শৃংখলাবদ্ধ কৰিব পাৰিলেহে আপুনি আনৰ আগত নিজৰ মত সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব। ধ্যান আৰু আত্মপৰ্যবেক্ষণে আপোনাক এজন সুদক্ষ কথক হোৱাত সহায় কৰিব। পঞ্চম উপায়টো হ'ল বাহ্যিক পৰিৱেশন আৰু গ্ৰুমিং, অৰ্থাৎ প্ৰেজেণ্টেশ্যন এণ্ড গ্ৰুমিং। যেতিয়া আপোনাৰ অন্তৰংগ জগতখন সুন্দৰ হৈ পৰে, তেতিয়া বাহ্যিক পৰিৱেশন সহজ হৈ পৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো অতি জৰুৰী। নিয়মীয়াকৈ চুলি, ছালৰ যত্ন লোৱা, মুখৰ পৰিচ্ছন্নতা, ডেণ্টেল হাইজিন বজাই ৰখা, নখ আদি পৰিষ্কাৰকৈ ৰখাটো ব্যক্তিগত উৎকৰ্ষ সাধনৰ অবিচ্ছেদ্য অংগ। সাজ পোছাকৰ ক্ষেত্ৰত কেৱল চলিত ট্ৰেণ্ড বা বিলাসী দামী পোছাক পিন্ধাটো অনুসৰণ নকৰি যিটো পোছাকে আপোনাৰ ব্যক্তিত্ব আৰু আপোনাৰ শৰীৰৰ লগত আটাইতকৈ বেছি খাপ খায়, তেনে পোছাকহে নিৰ্বাচন কৰক। মনত ৰাখিব, প্ৰতিদিনৰ সৰু সৰু সু অভ্যাস মিলি এটা সময়ত আপোনাৰ জীৱনলৈ এক বৃহৎ আৰু স্থায়ী পৰিৱৰ্তন কঢ়িয়াই আনিব। আপুনি প্ৰতিদিনে যি কৰে আপুনি সেয়াই হৈ পৰে। যদি আপুনি এই যাত্ৰাত আৰু অধিক আগবাঢ়িব বিচাৰে, আৰু অধিক গভীৰতালৈ যাব বিচাৰে বা নিজৰ জীৱনটোক সম্পূৰ্ণৰূপে নতুন আৰু ইতিবাচক দিশলৈ সলনি কৰিব বিচাৰে, তেন্তে আমাৰ লাইফ মাষ্টাৰী পাঠ্যক্ৰমত যোগদান কৰিব পাৰে। এই পাঠ্যক্ৰমত আমি আপোনাক জীৱনৰ প্ৰতিটো দিশত কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি তাৰ বিতং মাৰ্গদৰ্শন প্ৰদান কৰিম। যোগদান কৰিবলৈ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত বা নম্বৰত যোগাযোগ কৰক। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আগলৈকো এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলো ভালে থাকক।
ধন্যবাদ।